Question number 17. কাহৰ চিত্ৰটো 6.45 পি আৰ ৰ ওপৰত কিউ এটা বিন্দু আৰু টি আৰ ওপৰত এছ এটা বিন্দু অ এছ অকা হল আৰু এংগুল আৰ টি টি ইকুৱেল টু এংগুল আৰ কিউ এছ ত্ৰিভুজ আৰ এছ কিউ আৰু ত্ৰিভুজ আৰ টি পি অদৃশ্যতা ক্ষেত্ৰৰ তলত কোনটো শৰ্ত ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ কোনটো শৰ্তটো ব্যৱহাৰ কৰিব পাৰিব এটো উদ্ধ হ'ব যেহেতু এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে আনটো ত্ৰিভুজৰ দুটা অনুৰূপ কোণ সমান গতিকে কোন অদৃশ্য শৰ্ত অনুসৰি ত্ৰিভুজটো সদৃশ্য হ'ব এটো উদ্ধ হয় Question number 18 এই প্ৰশ্নটো এটা উক্তি এ আৰু তাৰ বিপৰীতে এটা যুক্তি আৰ দিয়া আছে উক্তি এ যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ অৰ্বসম ত্ৰিভুজৰ তেন্তে ত্ৰিভুজ কেইটা অদৃশ্য যুক্তি আৰ অকলো অৰ্বসম ত্ৰিভুজৰ সদৃশ্য কিন্তু অকলো অদৃশ্য ত্ৰিভুজৰ অৰ্বসম নহবও পাৰে উদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ কোনটো উদ্ধ হ'ব এটোক আমি বাছি উলিয়াব লাগিব এটো উদ্ধ হ'ব যুক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ ব্যাখ্যা হ'ব কাৰণ উক্তি এটো সত্য অকলো অৰ্বসম ত্ৰিভুজৰ অদৃশ্য হয় কাৰণ ইহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু অনুৰূপ বাহুৰ অনুপাত সদায় 1:1 হয় আকৌ যুক্তি আৰটো অকলো অৰ্বসম ত্ৰিভুজৰ অদৃশ্য কিন্তু অকলো অদৃশ্য ত্ৰিভুজৰ অৰ্বসম নহব পাৰে এই যুক্তিটো সত্য উদাহৰণস্বৰূপে দুটা সমান সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য বেলেগ হলেও ইহঁতৰ অদৃশ্য কিন্তু অৰ্বসম নহয় এইটোৱে হ'ব এনসাৰটো তাৰপিছত কুৱেশ্যন নম্বৰ 19 এই প্ৰশ্নটো এটা উক্তি এ আৰু তাৰ বিপৰীতে এটা যুক্তি আৰ দিয়া আছে উক্তি এ যদি সমকোণী ত্ৰিভুজৰ এ বি চি ত্ৰিভুজ পি কিউ আৰ আৰু চি আৰু আৰ সমকোণ হয় যাতে এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ তেন্তে এংগুল বি ইকুৱেল টু এংগুল কিউ যুক্তি আৰ যদি দুটা সমকোণ ত্ৰিভুজৰ এটা ত্ৰিভুজৰ সঠিভুজ আৰু এটা বাহুৰ আনটো ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ সমানুপাতিক তেন্তে ত্ৰিভুজ দুটা এছ এ এছ অদৃশ্যতা শৰ্তৰ মতে অদৃশ্য হয় ইয়াৰ কোনটো উদ্ধ হ'ব 19ৰ উক্তি এটো সমকোণী ত্ৰিভুজৰ দুটা বাবে অতিভুজ এ বি আৰু পি কিউ আৰ আৰু এটা বাহুৰ অনুপাত সমান হয় দিয়া আছে এ বি বাই পি কিউ আৰু এ চি বাই পি আৰ অতিভুজৰ বাহু সদৃশ্যতা ধৰ্মৰ অনুসৰি এই ত্ৰিভুজটোৰ সদৃশ্য ত্ৰিভুজ এ বি চি অৰ্বসম ত্ৰিভুজ পি কিউ আৰ দুটা ত্ৰিভুজৰ অদৃশ্যতা হলে ইহঁতৰ অনুৰূপ কোণবোৰ সমান হয় গতিকে এংগুল বি ইকুৱেল টু এংগুল কিউ উক্তিটো সত্য হয় তাৰপিছত কুৱেশ্যন নম্বৰ আৰটো সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহু সমানুপাতিক হলে ব্যৱহাৰ হোৱা শৰ্ত আৰ এছ সমকোণী অতিভুজ বাহুৰ অদৃশ্য শৰ্ত বুলি কোৱা হয় বাহু কোণ বাহু নহয় কাৰণ ইহঁতৰ অন্তৰ্ভুক্ত কোণৰ কথা কোৱা হোৱা নাই গতিকে যুক্তি আৰটো অসত্য হয় কোনটো উদ্ধ হ'ব এটো সিটো উদ্ধ হয় উক্তি হেতু অসত্য কিন্তু যুক্তি আৰটো অসত্য হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 22 স্তম্ভ মিলোৱা এটো স্তম্ভটো মিলোৱাব লাগিব ইয়াৰ লগত এটো ত্ৰিভুজ এ বি চি অৰ্বসম ত্ৰিভুজ ডি ই এফ ইয়াৰ লগত কোনটো মিলিব এটো P2 4 ৰ লগত মিলিব এংগল D ইকুৱেল টু এংগল 4 হ'ব Q2 1 ৰ লগত মিলিব এংগল C ইকুৱেল টু এংগল D হ'ব R2 2 ৰ লগত মিলিব তাৰপিছত S2 3 ৰ লগত মিলিব ইয়াৰ কোনটো উদ্ধ হ'ব এটো ইয়াৰ লগত এটো C2 উদ্ধ হ'ব এটো C2 উদ্ধ হয় তাৰপিছত কুৱেশ্যন নম্বৰ 21 এটা কোটা সিলিঙৰ এটা বিন্দু অ এটা বাল্বৰ স্থাপন কৰা হ'ল চিত্ৰ 6.46ত দেখুৱাৰ দৰে বাল্বটোৰ ঠিক তলত এখন ডাঙৰ টেবুল ৰখা হৈছে এখন কাৰ্ডবৰ্ডৰ চতুৰ্ভুজৰ এ বি চি ডি আকাৰত কাটিব বাল্ব আৰু টেবুলৰ মাজত অনুভূমিকভাৱে স্থাপন কৰা হৈছে বাল্বটো অন কৰিলে টেবুলৰ ওপৰত কাৰ্ডবৰ্ডৰ এ বি চি ডি ছায়া এ বি চি ডি গঠন হয় যাতে এ বি চি ডি চতুৰ্ভুজটো এ বি চি ডি চতুৰ্ভুজৰ বৰ্ধিত বা বিপৰণ
য'ত বৃদ্ধি স্কেল 1:2 হয় যদি AB equal to 1.5 cm, BC equal to 2.5 cm, CD equal to 2.4 cm, AD equal to 22.1 cm, angle A equal to 105 degree, angle B equal to 100 degree, angle C equal to 17 degree, আৰু angle D equal to 85 degree, তেন্তে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এইকেইটা উত্তৰ দিব লাগিব 1 A dash B dash C dash D dash চতুৰ্ভুজটো A dash B dash বাহুৰ দৈৰ্ঘ্য এইটো চাৰিটাৰ ভিতৰত কোনটো উত্তৰ হ'ব আমি কৰি দেখুৱাব লাগিব দিয়া আছে ইয়াত কি দিয়া আছে AB equal to ইয়াত কি হ'ব 1.5 cm দিয়া আছে তাৰপিছত A dash B dash equal to 2 into AB হ'ব তাৰপিছত 2 into AB ৰ মানটো কিমান দিয়া আছে AB ৰ মানটো 1.5 হ'ব 2.30 পইণ্ট টকাৰ কাৰণে only 3 cm হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব এটো C টো উত্তৰ হয় C নম্বৰটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 2 A dash B dash C dash D dash চতুৰ্ভুজৰ পৰিসীমা ইয়াৰ কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 2 ত্ৰিভুজ A B C D ত্ৰিভুজ নহয় A B C D চতুৰ্ভুজৰ পৰিসীমা equal to AB equal to BC equal to plus AB plus BC plus CD plus AD হ'ব ইয়াত AB ৰ মানটো কিমান দিয়া আছে 1.5 plus 2.5 plus 2.4 plus 2.1 হ'ব এই সবটো প্লাস কৰিলে কিমান হ'ব 8.5 cm হ'ব এতেকে ইয়াত কি হ'ব A dash B dash C dash ইয়াত কি হ'ব D dash equal to 8.5 cm A dash B dash চতুৰ্ভুজৰ পৰিসীমা এটো হ'ব A dash B dash C dash D dash চতুৰ্ভুজৰ পৰিসীমা equal to 2 into 8.5 হ'ব এই দুইটাটো পূৰণ কৰিলে কিমান হ'ব 5 গুণ 10 10 গুণ 8 গুণ 16 সূত্ৰ ইয়াত কি হ'ব 17 cm হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব D টো উত্তৰ হয় এটো 2 to D নম্বৰটো উত্তৰ হ'ব 17 cm হয় কোৱেশ্চন নম্বৰ 3 এংগল B ডেশৰ যোগ ইয়াৰ কোনটো উত্তৰ হ'ব কোৱেশ্চন নম্বৰ B ডেশৰ মানটো কি হ'ব কোৱেশ্চন নম্বৰ 3 B টো কোনটো উত্তৰ হ'ব 100 হ'ব কাৰণ অদৃশ্য চিত্ৰ অনুৰূপ কোণবোৰ সমান হয় গতিকে এংগল B ড্যাশ এটো এংগল B ড্যাশ ইকুয়াল টু এংগল B ইকুয়াল টু কিমান হ'ব 100 ডিগ্ৰী হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব B টো উত্তৰ হয় কোৱেশ্চন নম্বৰ 4 চতুৰ্ভুজটোৰ A ড্যাশ B ড্যাশ C ড্যাশ ৰ এংগল A ড্যাশ আৰু C ড্যাশৰ যোগৰ সমষ্টি ইয়াৰ কি হ'ব এংগল A ড্যাশ ইকুয়াল টু এংগল A ইকুয়াল টু কিমান হ'ব 105 হ'ব তাৰপিছত এংগল C ড্যাশ ইকুয়াল টু এংগল C ইকুয়াল টু কিমান হ'ব 17 ডিগ্ৰী হ'ব তাৰপিছত সমষ্টিটো ইয়াত কি হ'ব এংগল A ড্যাশ প্লাস এংগল C ড্যাশ ইকুয়াল টু এংগল A ড্যাশৰ মান কিমান হ'ব 105 প্লাস এংগল C ড্যাশৰ মান 17 ডিগ্ৰী এই সবটো প্লাস এই দুটাত প্লাস কৰিলে 175 ডিগ্ৰী হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব C টো উত্তৰ হ'ব এটোৱে হ'ব 6.3 প্ৰশ্ন উত্তৰটো